নমস্কাৰ হেয়াৰ্স কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ আৰম্ভণি কৰিবলৈ লৈছো পিয়ৰ টচ ৰিহাৰে। পিয়ৰ টচ ৰিহাত আজি ধামাকা অফাৰ লৈ আহিছো আপোনালোকৰ কাৰণে আৰু ইয়াৰে কেছৰ ডিজাইনটো চাওক কেনেকুৱা হ'ব আৰু এইবিলাক নাচনীয়ে পিন্ধা ৰিহা। এইবিলাক চাদৰ নহয়, এইবিলাক ৰিহা হয়, ৰিহাৰ সাইজত আছে। এইবিলাক নাচনীয়ে পিন্ধা ৰিহা হয় আৰু এইবিলাক পিয়ৰ টচত বোৱা হৈছে আমাৰ ধেমাজিৰ শালত বোৱা এইবিলাক ৰিহা। আৰু পাৰিটো হ'ব মেৰুন কালাৰত আৰু ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব। বেলেগ বেলেগ কেছৰ ডিজাইনতো পাই যাব আপোনালোকে। আৰু ভাল লাগিলে যে আপোনালোকে মাত্ৰ ল'ব পাৰিব 1690 1690 টকাত পিয়ৰ টচৰ নাচনী ৰিহা ধামাকা অফাৰ আপোনালোকক দি থকা হৈছে। গতিকে আপোনালোকে পটাপট বুকিং কৰক। আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটো সৈতে আপোনালোকে হোৱাটছআপ কৰক। আপোনালোকে এখন ধুনীয়া ধুনীয়া ৰিহা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। একেবাৰে কম দামত দি থকা হৈছে। আজি আপোনালোকৰ কাৰণে মষ্ট ধামাকা অফাৰ লৈ আহিছোঁ। আৰু যিহেতু বিহুৰ একেবাৰে ওচৰ পালেহি, গতিকে আপোনালোকৰ যদি এনেকুৱা নাচনীয়ে পিন্ধিবৰ কাৰণে ৰিহাৰ প্ৰয়োজন হৈ আছে, গতিকে পটাপট আপোনালোকে সংগ্ৰহ কৰিব পাৰে। ইয়াৰে কেছৰ ডিজাইন এইটো এটা হ'ব আৰু ইয়াৰে চাইড পাৰি এনেকৈ মেৰুন কালাৰত হ'ব। আৰু নাচনী এনেকুৱা মেৰুন কালাৰ ৰিহা পিন্ধাই দেখা যায়। আপোনালোকে ৰেড কালাৰ পাৰিত বিচাৰিলেও ৰিহা পাই যাব আৰু একে প্ৰাইচতে ল'ব পাৰিব মাত্ৰ 1690 1690 টকাত এনেকুৱা ৰিহা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰক। আৰু এখন দেখাই দিছোঁ ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব। আপোনালোকে বেলেগ বেলেগ ধৰণৰ কেছৰ ডিজাইনত পাই যাব। আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱাই পাই যাব আৰু সংগ্ৰহ কৰিব পাৰিব অনলি 1690 1690 টকাত এনেকুৱা ৰিহা আপোনালোকে আমাৰ ওচৰত সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰ কোৱালিটি চাওক কিমান ধুনীয়াকৈ বোৱা হৈছে, ডাঠ পিচকৈ বোৱা হৈছে। চাওকচোন কিমান ধুনীয়া ডাঠকৈ বোৱা হৈছে, বহুতেই ধুনীয়া হয়। এইবিলাক মাটিশালৰ কাপোৰ হয়, আমাৰ ধেমাজিত বোৱা, অকণো ভেজাল নাই। এইবিলাক আপোনালোকে একেবাৰে কম দামত পাই আছে। গতিকে আপোনালোকে পলম নকৰিব। আমাৰ ভিডিঅ' চাই যাওঁতে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আপোনালোকে যিমান পাৰে সিমান সোনকালে যোগাযোগ কৰিব, কাৰণ এইবিলাক ষ্টক একেবাৰে ৰৈ নাথাকে। ইয়াৰ আগতো কেইবাটাও অফাৰ লগাইছোঁ, তাৰে যিকেইটা ষ্টক যিমান ষ্টক আছিলে সিমান ষ্টক লগে লগে শেষ হৈ যায়। বহুতে পিছত নাপায়, দুখ কৰে। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওঁতে স্ক্ৰীনশ্বটটো ল'ব আৰু আমাৰ যিটো নাম্বাৰ স্ক্ৰীনত দি থোৱা আছে সেই নাম্বাৰটোৰ সৈতে আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব। তাৰপিছত দেখাম পিয়ৰ টচৰ গামোচা। দুটা ভিডিঅ' দেখাই দিলোঁ। পিয়ৰ টচৰ গামোচা ইমান মানুহে ফোন কৰিছে, ইমান মানুহে মেছেজ কৰিছে আৰু পুনৰ লৈ আহিবলগীয়া হ'ল তেওঁলোকৰ কাৰণে যিসকলে পোৱা নাই। আৰু পিয়ৰ টচৰ গামোচা এইবিলাক দুইটা আগতে ফুল হ'ব এনেকৈ। এইটো এটা ফুলৰ ডিজাইন চাওক, এনেকৈ ডলি সূতাৰে কৰা হৈছে ফুলৰ ডিজাইন। আৰু আনটো চাইডেও এনেকৈ ফুল কৰি দিয়া হৈছে আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে। এইবিলাক খুব বেছি ধুনীয়া দীঘল বহল 72 75 ইঞ্চ এনেকুৱা হ'ব। আৰু বহলত আপোনালোকে 26 27 এনেকুৱা ইঞ্চ পাব। খুব ধুনীয়া বহল আহল আমাৰ ধেমাজিৰ শালত বোৱা এইবিলাক পিয়ৰ টচৰ গামোচা। আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1300 ল'ব পাৰিব, 1300 টকাত ল'ব পাৰিব। আৰু যদি আপোনালোকে 2 পিচ লগতে সংগ্ৰহ কৰে আপোনালোকে 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে ফুলৰ ডিজাইন চাওক, দেখাই দিছোঁ। এইটো এটা ফুলৰ ডিজাইন, এনেকৈ কলচী ডিজাইনত পাব। এইটো চাওকচোন, আৰু এটা আছে ধুনীয়া ডিজাইন। এইটো চাওক, এইটো আপোনালোকে যিমান পিচ লাগে সিমান পিচ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইবিলাকৰ দাম এতিয়া আপোনালোকে বজাৰত গ'লে কিমান আপোনালোকে সকলোৱে জানে, আমাৰ ওচৰত কিমান কম প্ৰাইচত পাই আছে। গতিকে আপোনালোকে পলম নকৰিব, মাত্ৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব, পটাপট যোগাযোগ কৰিব। আৰু ইয়াৰে ফুলৰ ডিজাইন এইটো এটা আছে চাওকচোন, কিমান ধুনীয়াকৈ কৰা হৈছে, ডলি সূতাৰে কৰা হৈছে দুইটা। আৰু দুইটা আগতে ফুল কৰা হৈছে, এনেকৈ ডলি সূতাৰে কৰা হৈছে আৰু মাজত বুটা কৰি দিয়া হৈছে। খুবেই ধুনীয়া বহল আহল হয়। ভাল লাগিলে ল'ব পাৰিব অনলি 1300 ৰুপিজ, 1300 টকাত ল'ব পাৰিব। আৰু এটা ডিজাইন আছে, এইটো দেখাই দিছোঁ। ইয়াৰে ষ্টক বেছি নাই, এইটো ডিজাইনৰ ষ্টক বেছি নাই। আপোনালোকে মই ইয়াৰ আগত দেখুওৱা ডিজাইনকেইটা আপোনালোকে যিমান পিচ লাগে সিমান পিচে ল'ব পাৰিব। কিন্তু এইটো যিটো এতিয়া দেখাব লৈছোঁ সেই ডিজাইনটোত বহুত বেছি ষ্টক নাই, খুব বেছি 4-5 পিচ মানহে ষ্টক আছে। আপোনালোকে ভাল লাগিলে পটাপট সংগ্ৰহ কৰিব। গতিকে এইটো এটা ডিজাইন হয় আৰু আপোনালোকে এখন যদি লয় তেতিয়াহ'লে ল'ব পাৰিব 1300 ৰুপিজ। আৰু যদি দুখন লয় আপোনালোকে লগতে তেতিয়াহ'লে 1250 টকাত ল'ব পাৰিব। চাওকচোন কিমান কম প্ৰাইচত পাই আছে। মাৰ্কেটত এইখন গামোচাৰ প্ৰাইচ এতিয়া আপোনালোকে 2000 এনেকুৱা, 2000 1800 2000 এনেকুৱা হয়। কিন্তু আপোনালোকে আমাৰ ওচৰত মাত্ৰ 1300 ৰুপিজত পাই আছে, অনলি 1300 টকা আপোনালোকে। গতিকে আপোনালোকে কিয় পলম কৰি আছে, মাত্ৰ আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু মোক গামোচা বিচাৰি ইমান ফোন কৰিছে, গামোচা বিচাৰি, পকোৱা সূতাৰ গামোচা বিচাৰি। মই তেওঁলোকৰ সকলোৱে ফোন ৰিচিভ কৰিব পৰা নাই, ক্ষমা কৰিব। অকণমান ব্যস্ত হৈ আছোঁ, প্ৰতিটো ভিডিঅ'ত কৈয়ে আছোঁ ব্যস্ত হৈ থাকিবলগীয়া হৈছে এইকেইদিন। আৰু সকলোকে যিমান পাৰিছোঁ ৰিপ্লাই কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে
আপোনালোকে যদিও ক'ৰবাত কেতিয়াবা অকণমান কিবা এটা থাকি গৈছে, যদি মোৰ কিবা থাকি গৈছে তেতিয়াহ'লে আপোনালোকে মাফ কৰিব। মোৰ অকণমান সময়ৰ নাটনি হোৱাৰ কাৰণে সকলোকে মনে ভবাৰ দৰে মই ৰিপ্লাই কৰিব পৰা নাই বা ফোন কল এটেণ্ড কৰিব পৰা নাই, গতিকে মোক বেয়া পাই নাথাকিব। তাৰপিছত দেখাম এখন চাওক টঙালি হয়, যাৰ এনেকুৱা সৰু সৰু ল'ৰা আছে বা যাৰ টঙালিৰ প্ৰয়োজন হৈ আছে, এনেকুৱা টঙালি আপোনালোকে আমাৰ ওচৰত ল'ব পাৰিব মাত্ৰ 180, 180 টকাত এনেকুৱা এখন টঙালি আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে পটাপট যোগাযোগ কৰিব। আৰু আমাৰ পাৰ্চেলসমূহ DTDC কুৰিয়াৰ অথবা আমি পোষ্টেলৰ যোগেদি পঠাওঁ। যাৰ য'ত সুবিধা তেনেকৈ আমাক জনাব, আমি পাৰ্চেলসমূহ তেনেকৈ পঠাবলৈ চেষ্টা কৰিম। তাৰপিছত চাওক পদ্মিনীৰ ছিংগুল মেখেলা, এইবিলাক এখন ব্লেক কালাৰত হ'ব। ফুলৰ ডিজাইন চাওক এনেকৈ ওপৰলৈকে কৰা হৈছে। ভাল লাগিলে ল'ব পাৰিব অনলি 450, 450 টকাত এনেকুৱা পদ্মিনী কটনৰ মেখেলা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। চাওক এখন ব্লেকত দেখাই দিলোঁ প্ৰথমে। আৰু আপোনালোকে 2 পিচ কম্বো যদি ল'ব বিচাৰে, 2 পিচকৈ কম্বো যদি ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব অনলি 850, 850 টকাত ল'ব পাৰিব। ব্লেক কালাৰ, ইয়াৰে কালাৰ আছে, এইটো এটা ব্লু কালাৰত আছে। চাওক ইয়াৰ কালাৰ আপোনালোকৰ যিটো কালাৰে প্ৰয়োজন সেই কালাৰটোৱে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে স্ক্ৰীনশ্বটটো দিব মাত্ৰ। আৰু এইখন চাওক এখন নেভি ব্লু কালাৰত হ'ব। ইয়াৰে এইটো এটা আছে য়েল্লো কালাৰত আছে। আৰু ফুলৰ ডিজাইন চাওক এনেকৈ ডাঙৰ ডাঙৰকৈ ওপৰলৈকে কৰা হৈছে। পদ্মিনীৰ ছিংগল মেখেলা হয় এইবিলাক, আপোনালোকে বিহুত পিন্ধিব পাৰিব। এইটো এটা আছে কালাৰ। আপোনালোকে যদি 1 পিচ লয় ল'ব পাৰিব অনলি 450, আৰু যদি আপোনালোকে 2 পিচ লয় তেতিয়াহ'লে ল'ব পাৰিব অনলি 850, 850 টকাত ল'ব পাৰিব। এইটো এটা আছে কালাৰ, এইটো এটা আছে কালাৰ। চাওক ৰেড কালাৰ বিচাৰি আছিলে বহুতে, ৰেড কালাৰ মেখেলা আহিছে, ৰেড কালাৰ বহুত ষ্টক আহিছে, আপোনালোকে ল'ব পাৰিব। 1 পিচ 450, 2 পিচ 850। চাওক এইখন ৰেড কালাৰত, এইখন ভাল লাগিলে ল'ব পাৰিব অনলি 450, 450 টকা। তাৰপিছতে দেখাম চেমি নুনিৰ চাদৰ। এইবিলাক চেমি নুনিৰ ছিংগল চাদৰ হয়। এখন ব্লেক কালাৰ পাৰি থ'ব এনেকৈ, আচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু এনেকুৱা চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 1250, 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। আৰু এইখন যিহেতু মাটিশালৰ চাদৰ, ইয়াত বহুত বেছি ষ্টক, বহুত বেছি অফাৰ দিব পৰা নাযায়, গতিকে আপোনালোকক একেবাৰে কম প্ৰাইচত দি আছোঁ, আপোনালোকে বেয়া নাপাব। ইয়াত অফাৰ লগাব পৰা নহ'ব। আৰু ভাল লাগিলে মাত্ৰ 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু আপোনালোকে আমাৰ পাৰ্চেলসমূহ DTDC কুৰিয়াৰ অথবা ডাকঘৰৰ যোগেদি ল'ব পাৰিব। আপোনালোকৰ য'তেই সুবিধা তাতে আমি পাৰ্চেলসমূহ পঠিয়াব পাৰিম। লগতে আমাৰ পে'মেণ্ট অনলাইন হ'ব। আপোনালোকে যেতিয়া আমাক হোৱাটছআপত মেছেজ কৰিব তাতে আপোনালোকক পে'মেণ্ট ডিটেইলছ জনাই দিয়া হ'ব। আপোনালোকে ভালকৈ মেছেজবিলাক ভালকৈ পঢ়ি চাই ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰীনশ্বট দিব পে'মেণ্ট কৰাৰ পিছত, আৰু এড্ৰেছটো ভালকৈ দিব। এইখন আছে ব্লেক কালাৰ পাইট, আৰু ইয়াৰে আচলৰ ডিজাইনটো ব্লেক এণ্ড ৰেডত এনেকৈ মিনা কৰি দিয়া হৈছে। ভাল লাগিলে অনলি 1250, 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। সকলো ভিডিঅ'তে মই প্ৰায় চেমি নুনি চাদৰ আপোনালোকক দেখাই থাকোঁ, আৰু বহুতে মোৰ পৰা এনেকুৱা চেমি নুনি চাদৰ লৈছে, আৰু বহুতে মোক ধুনীয়াকৈ ৰিভিউ দিছে চেমি নুনি চাদৰ ভাল লাগিছে বুলি। গতিকে আপোনালোকৰ ৰিভিউসমূহ পায়ো মই যথেষ্ট সুখী। আৰু আজিও লৈ আহিছোঁ আপোনালোকৰ কাৰণে, সেইকাৰণে চেমি নুনি চাদৰ লৈ আহিছোঁ। আৰু এইবিলাক চাদৰ আপোনালোকে গিফ্ট পাৰপজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনালোকৰ বয়োজ্যেষ্ঠ যিসকল আইতা, পেহী, খুৰী তেনেকুৱাবিলাককো আপোনালোকে গিফ্ট কৰিব পাৰিব, বা আপোনালোকে নিজেও পিন্ধিব পাৰিব। যিকোনো মেখেলাৰ লগত পেয়াৰ কৰি পিন্ধিব। চেমি নুনি চাদৰ খুবেই সুন্দৰ হয় দেখিবলৈ। আচলটো চিলাই আপোনালোকে দহি কৰি ল'ব, আৰু ভাল লাগিলে ল'ব পাৰিব। অনলি 1250 ৰুপিছত ল'ব পাৰিব, 1250 টকাত ল'ব পাৰিব। আৰু এইবিলাক অনলাইন অফলাইন চেলিং সকলোতে ভাল হয়। আৰু গতিকে আপোনালোকে পলম নকৰিব। এইটো পিংক কালাৰত আছে। বহুতে মোক অৰেঞ্জ কালাৰ পাৰি চাদৰ বিচাৰি আছিলে। অৰেঞ্জ কালাৰ পাৰি চাদৰ মই ষ্টকত আনিব পৰা নাই, আপোনালোকে বেয়া নাপাব। আৰু এইকেইটা আহিছে, নতুন ষ্টক আহি আছে, আপোনালোকক দেখাই আছোঁ। যিমানেই নতুন ষ্টক আহিছে আপোনালোকক প্ৰায় দেখাই থকাই হৈছে। আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1250, 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইখন আছে চাওক গ্ৰীণ কালাৰ, তেনেকৈ গ্ৰীণ আৰু ৰেডত এনেকৈ কাম কৰা হৈছে। গোটেই চাদৰখনতে গ্ৰীণ আৰু ৰেডত এনেকৈ বুটা কৰি দিয়া হৈছে। খুবেই ধুনীয়া আহল বহল মাটিশালৰ চেমি নুনি কাপোৰ। আৰু এই চাদৰবিলাকত আপোনালোকে দীঘত পদ্মিনী সূতা আৰু বাণীত পিয়ৰ নুনি বোৱা হৈছে। পিন্ধিবলৈ খুবেই আৰাম হয়, যিহেতু পিয়ৰ নুনি চাদৰ এখন যথেষ্ট ঠৰঙা হয়। কিন্তু ইয়াতে যদি বেলেগ সূতা বা আপোনালোকে পদ্মিনী সূতা বা আপোনালোকে পকোৱা সূতা যিকোনো যদি আপোনালোকে দুটা কৰি বোৱা হয়, তেতিয়াহ'লে পিন্ধিবলৈ এইবিলাক যথেষ্ট কোমল হৈ পৰে, আৰামদায়ক হৈ পৰে। আৰু এইবিলাক আপোনালোকে গৰমত খুব ধুনীয়াকৈ পিন্ধিব পাৰিব। গৰমত পিন্ধিবলৈ এই কাপোৰবিলাক খুবেই আৰাম হয়। এইখন আছে ৰাণী পিংক কালাৰ। চাওক পাৰিটো হৈছে এনেকৈ ৰাণী পিংক কালাৰত আছে। গোটেই চাদৰখনৰ ফুলৰ কামখিনি এনেকৈ ৰাণী পিংকতে কৰা হৈছে। ভাল লাগিলে ল'ব পাৰিব অনলি 1250, 1250 টকা ল'ব পাৰিব। আৰু ৰেডৰ কালেকশ্যন আছে, যথেষ্ট আছে ৰেডৰ কালেকশ্যন। আপোনালোকে
ল'ব পাৰিব যিমান পিচ লাগে সিমান পিছে আমাৰ পৰা ৰেডত ল'ব পাৰিব যিহেতু বিহু বুলি ক'লে ৰেড কালাৰটো খুব বেছি ভাল লাগে আৰু এইখন চাওক ৰেডৰ কালেকশ্যন এনেকৈ ৰেড পাৰীত আৰু ৰেড সূতাতে কৰা হৈছে আৰু মাজৰ বুটাখিনি এটা এটাকৈ কৰা হৈছে খুব ধুনীয়াকৈ কৰা হৈছে ভাল লাগিলে অনলি 1250 1250 টকা ল'ব পাৰিব আৰু এটা আনিছোঁ সকলোৱে বিচাৰি থকা এটা কালাৰ এজেড মহিলাসকলৰ কাৰণে খুবেই ভাল এই কালাৰটো চাওক নামঘৰলৈ যাবৰ কাৰণে বা যিকোনো ইউনিফৰ্মৰ কাৰণেও এই কালাৰটো চিলেক্ট কৰা হয় আৰু চাওক মুগা কালাৰটো আৰু আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু পাৰীটো মুগা কালাৰত হ'ব ইয়াৰে মাজৰ বুটাখিনি চাওক এনেকৈ দুটা দুটাকৈ কৰা হৈছে কোৱালিটি যথেষ্ট ধুনীয়া ভাল লাগিলে অনলি 1250 ৰুপিছত ল'ব পাৰিব 1250 টকা ল'ব পাৰিব গ্ৰীণত আছে এইখন চাওক আপোনালোকে যিমান পিচ লাগে সিমান পিছে ল'ব পাৰিব গ্ৰীণতো আহিছে যথেষ্ট কালেকশ্যন আহিছে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে খুব ধুনীয়া হয় আহল বহল হয় পাৰীটো চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে খুব ভাল লাগিছে অনলি 1250 1250 টকা আৰু ব্লেকত এখন আছে চাওকচোন ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজৰ বুটাখিনি চাওক এনেকৈ তিনিটাকৈ কৰা হৈছে দেখিছেনে এনেকৈ তিনিটাকৈ কৰা হৈছে ভাল লাগিলে অনলি 1250 ৰুপিছত ল'ব পাৰিব 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম ষ্টেপল কটনৰ যোৰা আৰু চাওক এইযোৰ এনেকৈ ব্ৰাউন কালাৰত লৈ আহিছোঁ খুব ধুনীয়া হয় এইযোৰ ষ্টেপল কটনৰ যোৰা আপোনালোকে বিহুত পিন্ধিব পাৰে খুব সুন্দৰকৈ ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু একেবাৰে ধামাকা অফাৰত লৈ আহিছোঁ আজি এইবিলাক আপোনালোকৰ কাৰণে চাওকচোন কিমান ধুনীয়া হয় এইযোৰ ব্ৰাউন কালাৰৰ কাপোৰ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো দেখাই দিলোঁ আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰীকেইটা চাওক আৰু খুব ভাল পাব এইবিলাক কাপোৰ গৰমত পিন্ধিবলৈ খুবেই ধুনীয়া আৰু লাইট ৱেইটৰ হয় এইবিলাক কেৰি কৰিবলৈ বহুতেই ভাল আৰু এইখন হ'ব মেখেলা ইয়াৰে ব্লাউজ পিচটো চিম্পুল হ'ব এটা পাৰি থাকিব ভাল লাগিলে ল'ব পাৰিব অনলি 1290 1290 টকা এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুবেই কম দামত দি থকা হৈছে এইবিলাক হেণ্ডলুমৰ কাপোৰ হয় হাতে বোৱা কাপোৰ হয় আপোনালোকে পিন্ধিবলৈ খুব ভাল পাব আৰু হাতে বোৱা কাপোৰ জানে সকলোৱে কিমান দাম মাৰ্কেটত আপোনালোকে যদি কিনিবলৈ যায় গতিকে আপোনালোকে ল'ব পাৰিব অনলি 1290 1290 টকা ল'ব পাৰিব এইযোৰ আছে চাওকচোন এনেকৈ ব্লু কালাৰত আছে সৰি এইটো ব্ৰিঞ্জল কালাৰত আছে ডাৰ্ক ব্ৰিঞ্জল কালাৰত আছে এনেকৈ আৰু এই চাদৰখনৰ চাওক আঁচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে খুব ধুনীয়াকৈ কৰা হৈছে আৰু মাজত এনেকৈ গুণা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে আৰু বুটাখিনি চাওক এনেকৈ সৰুকৈ কৰি দিয়া হৈছে লগতে এইকেইটা হ'ব ইয়াৰে চাইড পাৰি সেইকেইটা চাইড পাৰি লগতে মেখেলাখন দেখাই দিছোঁ আপোনালোকক এইখন হ'ব ইয়াৰে মেখেলা ব্লাউজ পিচ থাকিব চিম্পুল হ'ব ব্লাউজ পিচটো ভাল লাগিলে ল'ব পাৰিব অনলি 1290 1290 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইবিলাক কাপোৰ আপোনালোকে মাৰ্কেটত ওলাই গ'লে 1800 1900 2000 টকা এনেকুৱাত আপোনালোকে কিনিব লাগিব কিন্তু আমাৰ ওচৰত মাত্ৰ 1290 1290 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছত আনিছোঁ ৰেড কালাৰ বিহু বুলি ক'লে ৰেড কালাৰ খুব ভাল লাগে সকলোৰে আৰু ৰেডত চাওক এইযোৰ কটন চিল্কৰ কাপোৰ হয় আৰু ইয়াৰে বুটাৰ মাজৰ কামখিনি চাওকচোন এনেকৈ কৰা হৈছে পাহাৰ ডিজাইনত বনোৱা হৈছে আঁচলৰ ডিজাইনটো চাওক এইটো হ'ব আঁচলৰ ডিজাইন দেখিছেনে এনেকৈ গুণাত কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি খুব ধুনীয়া এইযোৰ কাপোৰ আপোনালোকে পিন্ধিব পাৰিব বিহুত আৰু এইটো এখন হ'ব মেখেলা ব্লাউজ পিচটো চিম্পুল হ'ব এটা পাৰি থাকিব ভাল লাগিলে ল'ব পাৰিব অনলি 1150 1150 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 1150 1150 টকা আৰু এইযোৰ আনিছোঁ এইযোৰ চাওক ৰেড কালাৰত আছে ইয়াৰ আঁচলৰ ডিজাইনটো চাওক খুব ধুনীয়া হয় এনেকৈ কৰা হৈছে দেখিছেনে আৰু মাজৰ বুটাখিনি চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে ঘনকৈ কৰা হৈছে বহুতেই ধুনীয়া হয় আৰু ইয়াৰ আঁচলৰ ডিজাইনটো যে সঁচাকৈ বহুত বেছি ধুনীয়া হোৱাইটত এনেকৈ কালাৰ কম্বিনেশ্যন কৰা হৈছে আৰু লগতে সেইখন হ'ব ইয়াৰে মেখেলা ভাল লাগিলে ল'ব পাৰিব অনলি 1290 1290 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকে ব্লাউজৰ পিচ আৰু চাইড পাৰি পাই যাব গতিকে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 নাম্বাৰটোৰ লগত আপোনালোকে পটাপট যোগাযোগ কৰিব তাৰপিছতে দেখাম চেমি নুনিৰ যোৰা বিহু উপলক্ষে আপোনালোকক অফাৰ প্ৰাইচত লৈ আহিছোঁ আপোনালোকৰ কাৰণে একেবাৰে অফাৰ প্ৰাইচত লৈ আহিছোঁ বহুত কম দামত লৈ আহিছোঁ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকৈ মিচিং ডিজাইনত কৰা হৈছে মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে গ্ৰে কালাৰৰ কাপোৰ হয় আৰু মাজৰ ডিজাইন চাওক এনেকৈ সৰুকৈ কৰা হৈছে এই কাপোৰযোৰ পিন্ধি আপোনালোকে খুব ভাল পাব চেমি নুনিৰ কাপোৰ মিচিং ডিজাইনত আৰু ইয়াৰে এইকেইটা হ'ব ইয়াৰে চাইড পাৰি ৰেড আৰু অৰেঞ্জ কালাৰত কৰা হৈছে লগতে থাকিব ব্লাউজৰ পিচ আৰু এইখন হ'ব ইয়াৰে মেখেলা চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে এখন হ'ব ইয়াৰে মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 3150 টকা 3150 ৰুপিছত এনেকুৱা এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু চেমি নুনি এইটো এটা কালাৰ আছে চাওকচোন কিমান ধুনীয়া হয় কালাৰটো আৰু গোটেই কাপোৰযোৰ বাটাৰফ্লাই ডিজাইনত আছে গোটেই কাপোৰযোৰতে চাওক কিমান ধুনীয়াকৈ
কৰা হৈছে চাওকচোন আৰু আচলৰ ডিজাইনটো এইটো হ'ব চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন গোটেই কাপোৰ যেনেকৈ মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে স্কাই ব্লু কালাৰ খুবেই ধুনীয়া হয় আৰু ইয়াৰে এইখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে একেবাৰে কম প্ৰাইচত পাই আছে আজি আপোনালোকে আমাৰ ওচৰত মাত্ৰ 3000 টকা অনলি 3000 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব বিহুৰ অফাৰ দি থকা হৈছে আপোনালোকে আৰু আজি আমাৰ চেল ডে হৈছে 11 আৰু 11 নাম্বাৰ চেল ডেত আপোনালোকে মাত্ৰ 3000 টকাত এই কাপোৰযোৰ আপোনালোকে একেবাৰে কম দামত দি থকা হৈছে আপোনালোকে পটাপট বুকিং কৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আৰু বহুত বেছি চেল ডে নাপায় আপোনালোকে খুব বেছি আৰু এটা ভিডিঅ' পাব আৰু এটা ভিডিঅ'ৰ পিছতে আমাৰ চেল ডে আমাৰ সামৰা হ'ব আৰু গতিকে আপোনালোকে পলম নকৰিব আৰু আমাৰ যিসমূহ অৰ্ডাৰ সেই অৰ্ডাৰসমূহ আমি যিমানখিনি পাৰোঁ বিহুৰ আগতে পঠাবলৈ চেষ্টা কৰিম আৰু আজি আৰু কাইলৈৰ ভিডিঅ'ৰ যিসমূহ বুকিং আহিব সেই বুকিংসমূহ আপোনালোকে বিহুৰ পিছত পাব আপোনালোকে শনিবাৰ আৰু দেওবাৰ দুদিন বিহু উপলক্ষে কুৰিয়াৰ বন্ধ থাকিব আপোনালোকে তাৰপিছত সোমবাৰৰ পৰা কুৰিয়াৰ নিয়মীয়াকৈ চলিব আৰু তাৰপিছত আপোনালোকে পাৰ্চেলসমূহ পাই যাব চিন্তা নকৰিব সকলোৱে পাৰ্চেল নিজৰ ঘৰে ঘৰে পাই যাব আৰু সুন্দৰকৈ চিলাই পিন্ধিব পাৰিব আৰু এইযোৰ চাওক অৰেঞ্জ কালাৰত আছে আচলৰ ডিজাইনটো এনেকুৱা হয় আৰু গোটেই কাপোৰযোৰ চাওক কিমান ঘনকৈ কাম কৰা হৈছে চাওকচোন কিমান ঘনকৈ কাম কৰা হৈছে চাওক কিমান ধুনীয়া হয় কাপোৰযোৰ বহুতেই ধুনীয়া হয় আৰু কালাৰটো কেমেৰাত লাইট আহিছে বহুত লাইট আহিছে কিন্তু এই কাপোৰযোৰ অৰেঞ্জ কালাৰৰ হয় অৰেঞ্জ কালাৰত পিয়নুনি বোৱা হৈছে পিয়নুনি বোৱাৰ কাৰণে অৰেঞ্জ কালাৰটো অলপ লাইট আহিছে কিন্তু কেমেৰাত যথেষ্ট লাইট আহিছে ৰিয়েল কালাৰটোতকৈ অকণমান লাইট আহিছে আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওক এনেকৈ ওপৰলৈকে কাম কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ ভাল লাগিলে ল'ব পাৰিব অনলি 3100 3100 টকাত এই কাপোৰযোৰ আপোনালোকক একেবাৰে ৰেহাই মূল্য দি থকা হৈছে আৰু পলম নকৰিব গতিকে আপোনালোকে মাত্ৰ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোকে যোগাযোগ কৰিবলৈ হ'লে যোগাযোগনো কেনেকৈ কৰিব সেইটোকে বুজাই দিওঁ আপোনালোকক আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব বা আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰিব আৰু হোৱাটছআপত মেছেজ কৰিবলৈ হ'লে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব ভিডিঅ'টো চাই থাকোঁতে আৰু যিসকলে স্ক্ৰীনশ্বট ৰাখিব নাজানে তেওঁলোকৰ ওচৰৰ কাৰোবাৰ বা আপোনালোক ঘৰৰ কোনোবা মানুহৰ সহায় ল'ব আৰু স্ক্ৰীনশ্বটটো দিলে সহায়ক হয় আমাৰ কাপোৰযোৰ বাছি উলিয়াবৰ কাৰণে আৰু এইকেইদিন যিহেতু বহুত ব্যস্ত হৈ থাকিবলগীয়া হৈছে বিহুৰ কাৰণে সেয়েহে আপোনালোকে কেতিয়াবা ৰিপ্লাই পাওঁতে অকণমান পলম হ'বও পাৰে গতিকে বেয়া নাপাব আৰু যিমান পাৰে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ ফোন কল এটেণ্ড কৰিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ আৰু যিমানখিনি পৰা নাই আপোনালোকে বেয়া নাপাব আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ স্ক্ৰীনশ্বটটো ৰাখি আমাৰ হোৱাটছআপ নাম্বাৰটো চেণ্ড কৰিব আমি যিমান পাৰোঁ ট্ৰাই কৰিম আপোনালোকৰ কাপোৰযোৰ পঠাবৰ কাৰণে আৰু পুনৰ লৈ আহিম আমাৰ শেষৰটো চেল ডে আৰু ধামাকা অফাৰৰ সৈতে একেবাৰে ধামাকা অফাৰ দিয়া হ'ব আমাৰ লাষ্ট চেল ডে আৰু গতিকে আপোনালোকে যাতে সকলোৱে চাবলৈ ৰৈ থাকে আমাৰ চেল ডে 12 আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৱে কম দামত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা পিন্ধিব পাৰে আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপোনালোকক এটা কথা কওঁ যিমান ভিউৱাৰ্ছ হৈছে সিমানৰ তুলনাত কিন্তু আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইবাৰ বঢ়া নাই ইমান বহুত বেছি বঢ়া নাই গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো আমাৰ কাপোৰ কম দামত চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হিয়াজ কালেকশ্যন আৰু আপোনালোকে যিমান পাৰে সকলোৰে লগত শ্বেয়াৰ কৰিব পুনৰ লৈ আহিম ধামাকা অফাৰৰ সৈতে চেল ডে 12 আৰু আমাৰ শেষৰটো চেল ডে হ'ব এইটো ইয়াৰ পিছত আৰু আপোনালোকে ভিডিঅ' নাপায় তাৰপিছত আমাৰ বিহুৰ পিছত ভিডিঅ' আপলোড কৰা হ'ব আপোনালোকে বিহুৰ পিছৰ পৰা পুনৰ নিয়মীয়াভাৱে কাপোৰ বুকিং কৰিব পাৰিব গতিকে আমাৰ সকলোবিলাক ভিডিঅ' আপোনালোকে যাতে নিয়মীয়াকৈ চাই যায় তাৰে আশা কৰিলোঁ আৰু আমাক সকলোৱে এনেকৈ যাতে মৰম দি যায় আৰু সকলোৰে আশীষ বিচাৰিছোঁ যাতে আমিও এনেদৰে সদায় আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ কাৰণে কাম কৰি যাব পাৰোঁ এটা সুস্থ শৰীৰ লৈ যাতে জীয়াই থাকিব পাৰোঁ পুনৰ আহিম আপোনালোকৰ মাজলৈ অহা কাইলৈ আৰু তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক